মহানগৰ জোৰাৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কাৰণে এটা পবিত্ৰক্ষণ বুলি মই উপলব্ধি কৰিছোঁ। আজি আমাৰ স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ দেৱেৰ প্ৰচেষ্টাত আমাৰ বিদ্যালয়খনৰ বহুত অভাৱ দূৰ হ'ব বুলি আমি আজি তেওঁক প্ৰশংসা কৰিব পাৰোঁ। আৰু তেওঁ প্ৰাক্তন ছাত্ৰ হিচাপে যিখিনি কৰিছে আৰু যিখিনি ভৱিষ্যতে আমাৰ অভাৱ আছে সেইখিনিও তেওঁ কৰাৰ আমাক প্ৰতিশ্ৰুতি প্ৰায় আমাৰ শিক্ষকসকলৰ আগত কৈ থাকে। আৰু লগতে তেওঁৰ প্ৰচেষ্টাতে আমাৰ বৰপেটা জিলাৰ আয়ুক্ত মহোদয়ক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি তেওঁৰ যিখিনি কাৰ্যক্ৰমকেইটাটো প্ৰতিফলিত কৰিলে, প্ৰেক্ষাগৃহটো উন্মোচন কৰিলে ৰাইজৰ উপস্থিতিত, তাৰ কাৰণে আমি উপায়ুক্ত মহোদয়কো ইয়াৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ বিদ্যালয়ৰ যিখিনি অভাৱ আছে, আমাৰ বিদ্যালয়খন চহৰটো বহুত ডাঙৰ চহৰ, গোটেই আমাৰ বৰনগৰে ৰাইজে জানে। আৰু পুৰণি স্কুল প্ৰায় 1937 চনতে স্কুলখন স্থাপিত হৈছিল। আৰু সেই দিনৰ পৰা যি ধৰণে আমাৰ এই স্কুলখনত উন্নতি হ'ব লাগিছিল, আমি সেই ধৰণে আন্তঃগাঁথনিৰ উন্নতি দেখা নাই। আৰু এতিয়া তাৰ অলপ যিটো আমি ফলাফল দেখা পাইছোঁ, নিশ্চয় আমাক মনোৰঞ্জন তালুকদাৰ দেৱে ইয়াত আৰু অৰিহণা যোগাব। আৰু DC মহোদয়কো আমাৰ অভাৱ অভিযোগৰ কথা জনাইছোঁ। যদিও আমাৰ প্ৰেক্ষাগৃহটো উন্মোচন কৰা হ'ল, তাত বহুত আমাৰ আসনৰ অভাৱ আছে। যদি আসন অবিহনে আমাৰ প্ৰেক্ষাগৃহটো আমি ব্যৱহাৰ কৰাৰ পৰা বহুত আমি অভাৱ আগৰ দৰে যেন অভাৱ পাম তেনেকুৱা উপলব্ধি হৈছে। আৰু সেই বিষয়ে মনোৰঞ্জন তালুকদাৰ দেৱৰ জৰিয়তে উপায়ুক্ত মহোদয়ক জনোৱা হৈছে আৰু তেওঁ তাৰে প্ৰতিশ্ৰুতি দিছে। সেইখিনি দিলে আমাৰ প্ৰেক্ষাগৃহটো আমাৰ বিদ্যালয়ৰ কাৰণে ভাল ধৰণে যেন আমি অভাৱ অভিযোগ দূৰ কৰিব পাৰিম। আমাৰ বিদ্যালয়ত প্ৰায় 745 জন ছাত্ৰ ছাত্ৰী আছে আৰু শিক্ষকো আমাৰ 39। তাৰে ভিতৰত আমাৰ এছিষ্টেণ্ট আমাৰ যিবিলাক আমাৰ কৰ্মচাৰী আছে তাতো আছে, আৰু শিক্ষক হিচাপে আমাৰ 24 শিক্ষক আছে। আৰু বাকীখিনি আমাৰ চতুৰ্থ বৰ্গৰ বা আমাৰ ছিনিয়ৰ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট এইবিলাক আছে। আৰু লগতে আমাৰ ইয়াতে বহুত ভেকেনো আছে, 13 জন আমাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ ভেকেণ্ট পোষ্ট হিচাপেও আছে। সেইখিনিও আপুনি আজি ইয়াৰ জৰিয়তে মই শিক্ষামন্ত্ৰীকো সেইখিনি দূৰ কৰাৰ কাৰণে যাতে প্ৰচেষ্টা হাতত লয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ চহৰটো ডাঙৰ হোৱাৰ কাৰণে আমাৰ ছিকিউৰিটিৰ ফালৰ পৰা আমি বহুত অভাৱ যেন দেখা পাওঁ। গতিকে ছিকিউৰিটিৰ কাৰণে যদি ইয়াতে কিবা ব্যৱস্থা কৰে, সেইখিনিও আমি শিক্ষামন্ত্ৰীক ইয়াৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ নাইট চকীদাৰৰ সদায় এটা প্ৰয়োজন হয়, নাইট চকীদাৰৰো এটা পোষ্ট আমাৰ ভেকেণ্ট হৈ আছে। আৰু সেই পোষ্টটো ভেকেণ্ট হৈ থকাৰ কাৰণে আমাৰ গধূলি ইয়াৰ নিৰাপত্তা আমি দিব যেনে আমি অসমৰ্থ হওঁ। কিছুমান দুষ্কৃতিকাৰীয়ে কিছুমান আমাৰ ইয়াৰে ডেস্ক বেঞ্চ হওক, ফেনেই হওক বা আমাৰ ৱাটাৰ ছাপ্লাইৰ কাৰণে যিখিনি আমাৰ টেপ থাকে সেইবিলাকো ধ্বংস কৰি থাকে। কোনে ধ্বংস কৰে আমি গম নাপাওঁ। যদি নাইট চকীদাৰ থাকিলেহেঁতেন এইখিনি হ'ব নোৱাৰিলেহেঁতেন। আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিটো ৰানিং ৱাটাৰৰ যিটো প্ৰব্লেম, সেই ৰানিং ৱাটাৰৰ প্ৰব্লেমটো যদি দূৰ কৰিব পাৰে, তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা আমি শিক্ষামন্ত্ৰীকো এইখিনি আমি অনুৰোধ জনাইছোঁ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।